হয়নে দুদিনৰ আগত আহিলেও হ'ব হা মাত্ৰ এটা এড্ৰেছ লাগে হয়নে BLO বিলাকৰ লগত যোগাযোগ কৰিলে মানে এড্ৰেছ এটা চৰকাৰে মানে এড্ৰেছ এটা কৰি দি BLO ক কৈ দিলে হ'ল এইটা আমাৰ লিষ্ট দে এটা পাছ কৰি দিবি BLO চৰকাৰৰ মানুহ গতিকে চৰকাৰেতো কৈ দিলে মানে কৈ দিব যে ঠিক আছে এওঁলোকৰ এড্ৰেছ আছে এড্ৰেছটো চালে ঠিক আছে এড্ৰেছ আছে বাছ হা বাই সেই দুদিনৰ আগত আহিলেই জানিবা তাত থাকিও ল'লে কিনো অসুবিধা আছে এইটো হা এড্ৰেছটো পাছ কৰাই ল'লে তেওঁৰ নামটো এবাৰ ক'ত সোমালে বিহাৰৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকাত সোমাই গ'ল বিহাৰত ভোট তেওঁ দিলে উত্তৰ প্ৰদেশত দিছিলে এবাৰ বিহাৰত দিলে বিহাৰত ভোট দি শেষ হ'ল এবাৰ ভোট ক'ত আহিলে অসমত এবাৰ তেওঁ বিহাৰৰ ইলেকশ্যনৰ যিটো এড্ৰেছ আছিলে সেই এড্ৰেছটো ব্যৱহাৰ কৰি এবাৰ অসমত তেওঁ এপ্লিকেশ্যন কৰিলে যে মই অসমত থাকোঁ গতিকে মোক অসমত ভোট দিবৰ কাৰণে মোৰ নামটো সোমোৱা নাছিলে কৰ্মসূত্ৰে মই অসমত আছোঁ হা গতিকে ইয়াত লেবাৰ কৰি আছোঁ কিবা কৰি আছোঁ যিকোনো এটা কথা ক'লেই হৈ গ'ল কৰ্মসূত্ৰে মই ইয়াত অসমত আছোঁ গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটত নাম অন্তৰ্ভুক্ত ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে তেওঁ তেতিয়া বিহাৰৰ নামটো কৰ্তন কৰি দিলে তেওঁ আধাৰ নেদেখুৱালে নাম কৰ্তন নকৰিলেও হ'ব আধাৰ নাই বুলি কৈ দিলে হৈ গ'ল যদি আধাৰ আছে তেতিয়াহ'লে তেওঁ বিহাৰত নামটো কাটি দিলে হ'লনে বিহাৰত নামটো কাটি অসমত নামটো ভৰাই দিলে অসমত ইলেকশ্যনত ভোট দিলে মাৰ্চ বা এপ্ৰিলত আমাৰ ভোট হ'ল ফাৰ্ষ্ট ফেজ হ'লে মাৰ্চত দিলে ছেকেণ্ড ফেজ হ'লে এপ্ৰিলত দিলে হৈ গ'ল তেওঁ এপ্ৰিলত দি শেষ হৈ গ'ল শেষত দি তেওঁ যেতিয়া শেষ হৈ গ'ল এইবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গ'ল এইবাৰ তেওঁ উত্তৰ প্ৰদেশলৈ গ'ল হা এইবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গৈ কি কৰিলে যে মই অসমত আছিলোঁ এতিয়া আৰু মোৰ নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ মোক ভোট দিবলৈ দিব লাগে আকৌ ইলেকশ্যনৰ আগে আগে উত্তৰ প্ৰদেশত আকৌ নিজৰ নামটো ভৰ্তি কৰিলে তেওঁ কেইবাৰ ভোট দিলে উত্তৰ প্ৰদেশত বিহাৰত অসমত দৰকাৰ হ'লে পশ্চিমবংগতো একচাট মাৰি থৈ যাব পাৰিব হয়নে তাৰপিছত তেওঁ উত্তৰ প্ৰদেশত ভোট দিব এইটো এটা ভয়ংকৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি এই বিধিটো এটা ভয়ংকৰ বিধি আগতে বিজেপি চৰকাৰ নাছিলে কাৰণে মানে ষড়যন্ত্ৰকাৰী 2 নম্বৰী বুদ্ধি থকা বিজেপি চৰকাৰ নাছিলে কাৰণে হয়তো আগতে 2 নম্বৰটো কেনেকৈ কৰিছিলে আগতে হয়তো অকল মৰা মানুহজনৰ নামতহে কোনোবাই ভোট দি দিয়ে এতিয়া মৰা মানুহৰ নামতো ভোট দিব পাৰিব আৰু লগতে কি কৰিব পাৰিব উত্তৰ প্ৰদেশৰ পৰা পৰিভ্ৰমী মানুহ আনিব পাৰিব ত্ৰিপুৰাৰ পৰা শিলচৰলৈ ভোট আনিব পাৰিব পশ্চিমবংগৰ পৰা ধুবুৰী পৰা আৰম্ভ কৰি এই নামনি অসমৰ গোটেই বাংলা ভাষী কোৱা মানুহবিলাকক আনিব পাৰিব আৰু আটাইতকৈ উজু হ'ব অসমৰ প্ৰত্যেকখন নগৰত গাঁৱততো অকণমান মানুহে চিনি পাই যাব অসমৰ প্ৰত্যেকখন নগৰত এই কাম কৰাটো তেনেই সহজ হ'ব বেছি কৰিবও নালাগে মাত্ৰ 5 লাখ ভোটাৰ আনিলে হৈ গ'ল 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল গেম চেঞ্জ গোটেই খেলেই বদলাই দিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব কথাটো বুজিলেনে 50টা সমষ্টিত যদি 10,000কৈ আনে 50 × 10,000 5 লাখ মানুহ 5 লাখ মানুহ অনাটো এখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে মামুলি কথা সেইটো আপোনালোকৰ যোৰহাটৰ ৱাৰ্ডবিলাকত দিলেও কোনেও চিনি নাপাব মোৰ শিৱসাগৰৰ ৱাৰ্ডত দিলেও চিনি নাপাব মাৰ্ঘেৰিটাৰ ৱাৰ্ডত দিলেও বেংগলী মানুহে আহি দিলেও চিনি নাপাব বিহাৰী মানুহে আহি দিলেও চিনি নাপাব উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব আৰু এনেকৈ গোটেই নিৰ্বাচনটোত তেওঁলোকে প্ৰায় 20% মান ভোটৰ ইফাল সিফাল কৰি দিব পাৰে
ইফালে মৃত মানুহবিলাকৰ নামত ভোট দিয়াটো আছে, ইফালে ভোট দিবলৈ নহা মানুহবিলাকৰ নামত ভোট দিয়াটো আছে। চাব দেই, মৃত মানুহৰ নামত ভোটটো দিয়াই, ভোট দিবলৈ নহা মানুহবিলাকৰ লিষ্ট বনাই ভোটটো দিয়াই, বাহিৰত থকা মানুহবিলাকক ট্ৰেইন বা এৰোপ্লেনৰ ভাড়া দি আনি ভোটটো দিয়াই, সেইটোতো আছেই। আৰু কি কৰিব পাৰিব? এতিয়া আটাইতকৈ ডাঙৰ কথা, এটা সমষ্টিত নতুনকৈ ভোটাৰ 10,000 যদি ভৰাই দিয়ে, তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000কৈ ভৰাই মাত্ৰ 5 লাখ ভোটাৰ, আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব, ধৰি ৰাখিব পাৰিব, নহ'লে বদলাই দিব পাৰিব। গতিকে আপোনালোকক মই ক'ব খুজিছোঁ যে অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা, এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা, এই ভয়ংকৰ ইলেকশ্যনক কি কৰা, এইটো অপহৰণ, ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপহৰণ কৰাৰ ঘটনা কোনোপধ্যে প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয়। কোনোবাই ক'ব পাৰে যে আমাৰ নিজেৰ BLA যিবিলাক আছে, আমাৰ বুথ লেভেল এজেণ্ট আছে, এজেণ্টবিলাকে এইটো চাব পাৰিব। এজেণ্টে চালেও কোনো কাম নাই, যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই, লিগেলি এই মানুহবিলাকে আহিব পাৰিব, লিগেলি ভোট দি যাব পাৰিব, লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত, লিগেলি তেওঁ এবাৰ বিহাৰত, লিগেলি তেওঁ এবাৰ অসমত, লিগেলি তেওঁ পশ্চিমবংগত, আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা চাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ 5খন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰে। আৰু তেনেকুৱা RSS আৰু BJPৰ কেডাৰ আছেই।